যোৱা 15টা বছৰে নানা ধৰণৰ ব্যক্তিগতভাৱে সম্পৰ্ক আছিলে। আমি সাংবাদিক হিচাপে আছিলে, সাহিত্যিক হিচাপে এটা অন্য সম্পৰ্ক আছিলে। তাৰোপৰি মোৰ দেউতাৰ দিনৰ পৰা দেউতাৰ লগত এটা ভাল সম্পৰ্ক আছিলে। ব্যক্তিগতভাৱেও সেইকাৰণে আমাৰ এটা সম্পৰ্ক আছে। আৰু আজিৰ এই তেখেতৰ বৰ্ণিল জীৱন, বৰ্ণিল যি শেষ যাত্ৰাত তেখেতৰ জনপ্ৰিয়তা কিমান সেইটো আচলতে মানুহেই প্ৰমাণ কৰিছে। সৰ্বসাধাৰণ মানুহো আহিছে। আৰু আজি আমি শংকৰদেৱ কলাক্ষেত্ৰৰ যিখন সমাজ আছে, সমাজৰ গভৰ্ণিং বডিৰ সদস্য হিচাপে যিখিনি আমি অৰাজনৈতিক নানা ক্ষেত্ৰৰ মানুহ আছোঁ, সেইখিনি আমি আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ।